নমস্কাৰ মেথছ কেপিকে চেনেল আপোনাক স্বাগতম জনাইছো আৰু বহু দিনৰ বিৰতিৰ পিছত প্ৰায় এক মাহ জোৰা বিৰতিৰ পিছত পুনৰ আহিছো আমি যেটো আমাৰ চেপ্টাৰ আমি অলৰেডি পঢ়ি আছিলো ক্লাস 10 ৰ চেপ্টাৰ 3 তাৰ আমাৰ যেটো আপোনাৰ 3.4 অনুশীলনটোৰ মাজত আমি আগবাঢ়িছো এটা বস্তু আমি অনুভৱ কৰিব লাগে আমি জীৱনৰ পাষ্টবোৰ যিবোৰ হৈ গল সেইবোৰ কথা চিন্তা কৰি পেলাই আমি বৰ্তমানটো কেতিয়া বেয়া কৰিব নালাগে বৰ্তমানটো সদায় ভাল কৰি যাব লাগে দেখিব ভৱিষ্যত সুন্দৰ হৈছে আমি জীৱনৰ ষ্টাৰ্টিং পইণ্টটো চেঞ্জ কৰিব নোৱাৰো বাট আমি যদি আজি আমি চেঞ্জ হ'ব পাৰো তেনে আমাৰ এন্ডিং পইণ্টটো চেঞ্জ হ'ব তেনে সকলোকে অনুৰোধ আমি জীৱনৰ আগৰ কথাবোৰ চিন্তা কৰি পেলাই বৰ্তমানৰ সময়বোৰ একদম নষ্ট নকৰিবা আজি ভাল কাম এটা কৰি যাচোন তুমি এটা জীৱনৰ লক্ষ্য আজি নিৰ্ধাৰণ কৰাচোন আজি পুৰা যদি নিৰ্ধাৰণ কৰা আজি পৰা তুমি কামত লাগি যোৱা দেখিবা তুমি জীৱনৰ লক্ষ্য পাবলৈ বেছি দূৰ কিন্তু আমি মোৰ আগতে ইমান অমুক নকৰিলো তমুক নকৰিলো অনেক চিন্তা এইবোৰ কৰি থাকিলে আমাৰ সময়হে নষ্ট হয় তাৰ বাহিৰে বেলেগ আন একো নহয় আমি আজিৰ পৰা ডিসিশন লোৱা যে আজি মই চেঞ্জ হ'ম আৰু এতিয়াৰ পৰা মই চেঞ্জ হ'ম দেখিবা ভৱিষ্যতৰ তোমাৰ সেই দিনটো তুমি যেটো সফলতাৰ বাবে তুমি দৌৰি আছা ইমান দিনে তুমি দেখিবা আজৰি আনিব পাৰিছা আহক আজি আমি ক্লাসটো মাজলৈ আগবাঢ়ো আমি 3.4 অনুশীলনীটো আমি অলৰেডি 1 নম্বৰ খিনি আৰু উদাহৰণখিনি আমি অলৰেডি কৰি দিছিলো আমি আজি আহিছো আমাৰ 2 নম্বৰ কোৱেশ্চনখিনি মাজলৈ ইয়াত দি আছে চাব যদি আমি লবৰ লগত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো তেনে ভগ্নাংশটো হৈ গৈ 1 যে এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমি এটা বস্তু জানিব লাগিব যে ভগ্নাংশ বুলি কোৱা লগে লগে যে ভগ্নাংশটোৰ আমাৰ উপৰ পোৰচনটো কি বুলি কয় লব বুলি কয় হয় না তলতো কি বুলি কয় হৰ বুলি কয় বা ওপৰত কি বুলি কয় নিউমাৰেটৰ বুলি কয় তলত কি কয় ডিনোমিনেটৰ বুলি কয় ওকে এতিয়া যদি আমি চাবলৈ যাওঁ যে আমি ধৰো ভগ্নাংশটো কি হৈ গৈ x/y ঠিক আছে ইয়াত x কি x টো হৈছে লব y টো হৈছে হৰ ওকে এটা মই কি লিখিম গৈ চাব মই প্ৰশ্ন মতে লিখিম প্ৰশ্ন মতে তে কি কৈছিলে আমাৰ কোৱেশ্চনটো কৈছিলে কি যে যদি মই লবৰ লগত 1 যোগ কৰো লবৰ লগত মই কি কৈছে 1 এটা যোগ কৰিম এটা স্যাৰ ভগ্নাংশটো আছে কিমান x/y লব কোনটো ওপৰটো ইয়াহলে কি কৈছে মই 1 এটা যোগ কৰিছো ওকে নেক্সট কৈছে কি হৰৰ পৰা মই 1 এটা বিয়োগ কৰিম মানে কি হ'ব y পৰা মই 1 এটা বিয়োগ কৰিছো ঠিক আছে তেতিয়া আমাৰ ৰিজাল্টটো কি হ'ব জানেনে কৈছে কিমান হ'ব 1 ওকে ৰিজাল্ট কি হ'ব 1 ঠিক আছে না ওকে নেক্সট কোৱেশ্চনটো কি দিছে চাব নেক্সট যেটো কন্ডিশন দিছে যদি আমি অকল হৰটোতহে 1 যোগ কৰো হতে হৰটো কোনটো তলটো হয় না কি হ'ব চাওকচোন x/y কি হ'ব y + 1 যদি আমি হৰটোতহে 1 এটা যোগ কৰো তেনে হ'ব কিমান ভগ্নাংশটো 1/2 এটা মই এটো কোৱেশ্চন দিয়া হৈ আছে আমি ইকুৱেশনটো বনাই লব লাগিব হয় না তে আমি অলৰেডি এখিনি কি ঘট কৰি আছিলো আমি অপোনেন্ট পদ্ধতিত কৰি আছিলো ঠিক আছে এটা চাব এতিয়া মই এই যেহেতুকে এনেকে থাকিলে আমি সলভ কৰিব নোৱাৰো মই তাক ক্ৰস মাল্টিপ্লিকেশন কৰি পেলাই তাক এটা সিস্টেম বনাই লব লাগিব এতিয়া সঁচাকৈ বনাই লওঁচোন কি হ'ব গৈ x + 1 = কি হ'ব গৈ y - 1 হ'ব ক্ৰস মাল্টিপ্লাই কৰি ললো যেহেতুকে আমি আননোন ভেৰিয়েবল এটা সাইডে লৈ আহো কি লিখিম এতিয়া মই x - y + 1 + 1 = 0 তে কি হ'ব এতিয়া x - y + 2 হৈছে 0 ঠিক আছে এটা চাবা কিফালে মই কি হ'ব গৈ এতিয়া যদি মই কৰিবলৈ যাওঁ কি হ'ব গৈ 2x = y + 1 ওকে এটা কি হ'ব গৈ 2x - y - 1 = 0 যেহেতু আমি এই গুটে ম্যাথছ আমি অপোনেন্ট পদ্ধতিত কৰিম সেইকাৰণে মই কি কৰিলো গৈ ইকুৱেল টু ইফালে লৈ আহিলো ইকুৱেল টু 0 বনাই ললো ঠিক আছে এটা চাব ইকুৱেশন নম্বৰ হৈছে কিমান 1 বা ইকুৱেশন নম্বৰ হৈছে 2 এটা এটা কথা আছে কিছুমান মেথছত আমি কি কৰো ইকুৱেল টু হেফালে নাম্বাৰটো ৰাখো কিছুমান আমি হেফালে লৈ আহো এই চাওক কিছুমানে আমি চেঞ্জ কৰিব পাৰো মানে চাবচোন হা মই নানি পেলা মই কৰি দেখাম চাওক মই নানি পেলা যদি মই কৰি দেখাম তে কি হ'ব গৈ তে ইয়া হৈ গ'ল +2 = হৈ গ'ল 0 এতিয়া মই কি কৰিম গৈ এতিয়া x - y = -2 ইকুৱেশন নম্বৰ 1 ওকে এনেকে লিখিব পাৰিম বা কি হ'ব মই 1 লিখিলো ইকুৱেশন নম্বৰ 2 হ'ব 2 হৈ গ'ল আমি এনেকে সলভ কৰোঁ চাব এটা 1 নম্বৰ ইকুৱেশন মই কিহে মাল্টিপ্লাই কৰিম ইটোৰ সহগটো ইটো সহগ কি আছিল 2 আছিল
মই 2 দি পূৰণ কৰোঁ কেন হ'ব গৈ চাওক 2x হ'ব minus 2y হ'ব minus 4 হ'ব ওকে এতিয়া 2 নম্বৰ ইকুৱেশ্যনটো মানে সেই ইকুৱেশ্যনটো মই কিহেদি পূৰণ কৰিম ইয়াৰ সহগৰে পূৰণ কৰিম ইয়াৰ কি আছে 1 হেদি পূৰণ কৰিম কি হ'ব গৈ চাওক 2x minus y 1 হৈ গ'ল যিহেতুকে আমি এই মিলি থকা সংখ্যা কেইটা আগত কি চিন আছে সেম চিন আছে পজিটিভ পজিটিভ তো কি হ'ব এতিয়া মাইনাস কৰি দিম ই মাইনাস হৈ গ'ল প্লাস হৈ গ'ল মাইনাস হৈ গ'ল ঠিক আছে ই কেনসেল ই কি হ'ব গৈ মাইনাস y ইয়াৰ কি হ'ব গৈ এতিয়া মাইনাসত 5 কা মাইনাস 4 মাইনাস 1 মাইনাস 5 কি হ'ব এতিয়া y ইকুৱেল টু কি হ'ব গৈ 5 ঠিক আছে না এতিয়া মই কি কৰিম গৈ চাওক y মানটো মই পাই গলো এতিয়া মই কি কৰিম y মানটো মই ক'ত বহাই দিম গৈ যিকোনো এটা সমীকৰণ মই বহাই দিম ইয়াত বহালেও হ'ব তাত বহালেও হ'ব বহালেও হ'ব এই চাব y এর মান ক'ত বহালো মই ইয়াতে বহাই দিম সাপোজ এখন 1 নং সমীকৰণত বহুৱাই পাম কি পাম এটা চাবছ y মানে কি হলে 5 ওলালে হয়নে এই কি পাম গো মই এতিয়া 1 নম্বৰ ইকুৱেশ্যন বহালে কি পাম গো x minus 5 equal to होइसे minus 2 ओके तो কি হ'ব গৈ x equal to হ'ব কিমান ইফালে গুছি গলে 5 minus 2 x equal to হ'ব কিমান 3 ओके এটা চাবচোন কথাটো এতিয়া মই যদি এতিয়া কৰি চাও কি বুলি কয় এটা যে মই 3 পাই গলো y মানটো মই 5 পাই গলো তে ভগ্নাংশটো কি হ'ব গৈ এতেকে নিৰ্ণয় ভগ্নাংশটো কি হ'ব গৈ কি আছিল x by y আছিল x মানে কি 3 কি হ'ব গৈ 3 by 5 বুজি পালো কথাটো তে এটো হ'ব আমাৰ ইয়াৰ আনসাৰটো বুজি পাৰিছো এই চাবচোন মই নিজে পাত ডিসকাস সেকশন কি আছিল +1 -1 কৰিলে +1 ক অপচন 4 হ'ব -1 ক অপচন কি হ'ব 4 হ'ব 4 4 কি 1 বুজি পাইছো কথাটো মিলিছে এই সেকশন যদি মই 3 টু একো নকও y 5 কতে কি কৈছে 1 টা মই প্লাস কৰিব দিছে যদি মই প্লাস কৰি দিম কি হ'ব 6 হৈ যাব 3 by 6 মানে কি 1 by 2 মিলিছে না এটো হ'ল আমাৰ আনসাৰটো বুজিব পাৰিছো নিশ্চয় ওকে তে আমি এতিয়া নেক্সট কোৱেশ্চনটো মাজলে আমি আগবাঢ়ো এতিয়া চাব নেক্সট কোৱেশ্চনত কি দিছে 5 বছৰ আগতে বা 5 বছৰ পিছত এনেকৈ দিয়া হৈ আছে আমি এটা বস্তু অলৰেডি শিকিছিলো যে কি আছিল যেতিয়া মানে কোনো এটা বয়স পিছত বা আগত বুলি কয় তে আমি যেটা কি কৰো যে যদি কয় যে 2 বছৰ পিছত কি আছিল তেতিয়া প্লাস ধৰক আপোনাৰ বয়স এতিয়া 10 বছৰ 3 বছৰ পিছত কিমান হ'ব 3 বছৰ পিছত 13 বছৰ হ'ব হয়নে আৰু 10 বছৰ 13 বছৰ হ'ব কি কৰিলো মই প্লাস কৰিলো যদি মই কওঁ যে 3 বছৰ আগতে কিমান আছিল 10 পৰা আপুনি কি কৰিব 3 টা মাইনাস কৰি দিব হয়নে 7 বছৰ হ'ব ই মাইনাস পিছত বুলি ক'লে প্লাস আৰু আগত বুলি ক'লে মাইনাস এই কনসেপ্টটো যদি মই বুজি পাই যাও তেনেহলে আমি গোটেই অংকখিনি আৰম্ভ কৰিব পাৰিম ঠিক আছে ওকে এটা চাব ধৰি ললো মই যে কি বুলি কয় 5 বছৰ এটা ধৰো 2 নম্বৰ 2টো কি দিছে চাব 5 বছৰ আগতে নূৰ বয়স আৰু চনু বয়স কথা মই নূৰ বয়স আৰু চনু বয়সটো মই ধৰি ল'ব লাগিব ওকে ধৰো নূৰ বয়স কি হ'ব x বছৰ কি হ'ব চনুৰ বয়স কি হ'ব y বছৰ ঠিক আছে এই সব প্ৰশ্ন মতে according to question কি হ'ব এটা কৈছে যে 5 বছৰ আগতে কৈছে কি 5 বছৰ আগতে মানে কি আছিল আগত বুলি ক'লে কি ক'লো মই মাইনাস 5 বছৰ আগতে এটা কাৰ আগতে নুৰু 5 বছৰ আগতে হ'ব চনু 5 বছৰ আগতে হ'ব হয়নে কথাটো ওকে কৈছে কি নুৰ বয়স চনু বয়সৰ 3 গুণ আছিল নুৰ বয়সটো চনু বয়সৰ 3 গুণ আছিল ই ডাঙৰ 3 গুণ আছিল ই ডাঙৰ হৈ আছে সো 3 টো কাখৰি মাল্টিপ্লাই কৰিম ইয়াৰ লগত মাল্টিপ্লাই কৰিম কি হ'ব এতিয়া সব মই যদি 3 টো যদি মই মাল্টিপ্লাই কৰি দিও এনেকৈ ইকুৱেল হৈ যাব বুজি পালো কথাটো ওকে নেক্সট কৈছে কি যে 10 বছৰৰ পিছত 10 বছৰ পিছত কি হ'ব এতিয়া x + 10 হৈছে y + 10 10 বছৰ পিছত কি হ'ব কৈছে নূৰ বয়স চনু বয়সৰ দুগুণ বুলি কৈছে নূৰ বয়সটো কি কৈছে চনু বয়সৰ দুগুণ কিন্তু নূৰ বয়স এই চনু বয়সৰ দুগুণ ই দুগুণ তো কি কৰিব লাগিব মই দুইটা যে মই পূৰণ কৰি দিম ই ইকুৱেল হৈ যাব ঠিক আছে এটা চাবচোন এটা কথা চাওক মই কওঁ যে আপোনাৰ বয়সতকৈ মোৰ বয়সটো দুগুণ আপোনাৰ যদি 10 বছৰ মোৰ কিমান হ'ব 20 বছৰ মই আপোনাৰ সৈতে দুইটা পূৰণ কৰি দিলো তেতিয়া কি হৈ যাব সমান হৈ যাব নে নাযাব হয়নে সেইটোৱে নূৰ বয়সটো কৈছে চনু বয়সৰ দুগুণ
ই ডাঙৰ হৈ আছে মই সৰুৰ সৈতে মই 2 পূৰণ কৰি দিলো হৈ গ'ল ঠিক আছে না ওকে এতিয়া আমি ইকুৱেশ্যনটো বনাই লম কি হ'ব গৈ চাব x plus 10 2y plus 20 x plus x কি হ'ব গৈ minus 2y কি হ'ব গৈ 20 minus 10 কি হ'ব গৈ x minus 2y equal হৈছে ইকুৱেশ্যন নাম্বাৰ 2 ইকুৱেশ্যন নাম্বাৰ 1 ওকে কি হ'ব চাওকচোন x minus 5 3y minus 15 okay x minus 3y 5 minus 15 x minus 3y equal to minus 10 বুঝি পাইছো ইকুৱেশ্যন নম্বৰ কিমান হৈছে 1 okay এতিয়া দুটা ইকুৱেশ্যন মই পাই গলো আমি আকৌ সলভ কৰিম আগৰ নিচিনা কেনেকৈ সলভ কৰিম এতিয়া 1 সৈতে কি মাল্টিপ্লাই কৰিম ইটো ইকুৱেশ্যনৰ সহগটো কি আছে একো নাই মানে কি 1 দি মাল্টিপ্লাই কৰিম কি হ'ব এতিয়া একেই থাকিব হয়নে কেন হ'বগৈ -10 ওকে 2 নম্বৰটো কি হ'বগৈ এতিয়া মানে কৰিলে আকৌ একেটাই ইয়াতে সহগ কি আছে 1 আছে কি হ'বগৈ x - 2y = হৈছে 10 মাইনাস কৰিম এতিয়া কিয় কাৰণে মাইনাস কৰিম কাৰণ সেম হৈ থকা সংখ্যাটোৰ আগত সেম চিন আছে পজিটিভ মই মাইনাস কৰি দিলো কি হ'ব এতিয়া সব চিন চেঞ্জ হৈ যাব মানে কথাটো এটা আছে -3y + 2y কি হ'ব -y ইয়াত হ'ব কিমান -10 -10 হ'ব কিমান y = হৈছে কিমান 20 বুজি পাই গ'লো এতিয়া মই y মানটো কত বহাম এতিয়া মই নিজৰ ইচ্ছা মতে মই বহালে হ'ব কত বহাম মই দুইতে বহামচোন বেছি ইজি হ'ব মানে মই এই লাইনটো সেইকাৰণে মুছা নাছিলো ঠিক আছে ওকে কি হ'ব 2 নম্বৰটোত পাই যাম কি হ'ব চাব যে x - 2 * y y মানে কিমান হ'ব 20 মই 20 লিখি দিলো কিমান হ'ব 10 ঠিক আছে তাৰপিছত এতিয়া কি হ'ব x - 40 = হৈছে 10 x = হৈছে কিমান 40 + 10 এটাকে x = হৈছে কিমান 50 বুজি পালো কথাটো ওলাই গ'ল যে এটাকে নিৰ্ণয় চুনুৰ বয়স কি হ'ব 50 বছৰ আৰু কি কয় নূৰ বয়স ওকে মই উল্টাকে লিখিছো নূৰ বয়স কিমান হ'ব নূৰ বয়স হৈ গ'ল 50 বছৰ চুনুৰ বয়স কিমান হ'ব 20 বছৰ ঠিক আছে না এইটো হ'ব আমাৰ আনসাৰ একদম ক্লিয়াৰ বুজি পাইছো কথাটো তে আমি এনেকৈ কৰি গৈ থাকিলে আমাৰ আনসাৰটো পাই যাম ওকে তে আমি নেক্সট কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো ওকে নেক্সট কোৱেশ্চন কি দিছে জানানে এটা অলপ আগত আমি আগৰ ভিডিওটোত আমি আপলোড কৰিছো তাত আমি কৈছিলো যে দুটা সংখ্যা বা দুটা অংক বিশিষ্ট সংখ্যা বুলি কোৱাৰ লগে লগে আমাৰ কি আছিল বস্তুটো যে কেনেকৈ আমি কৰিম কিন্তু একক অংকত কি থাকিব দশক অংকত কি থাকিব তাক এক্সপান্ড কৰিলে কি হয় এই বস্তুটো কথা আমি অলপ কনসেপ্টটো দিব ট্রাই কৰিছিলো এটা আমি একো নাই আমি আকৌ এবাৰ এটো কথা বুজাবত আমি ট্রাই কৰো ঠিক আছে ওকে দেখো আমি কি লিখিম এতিয়া আমি ধৰো দুটা অংক বিশিষ্ট সংখ্যা কি হ'ব xy এটা চাব কথাটো মই আগৰবাৰ কৈ দিছো যদি আমি যদি সাপোজ এটা সংখ্যা দিও 27 তে কি হ'ব এটো 2 * 10 + 7 মানে এই 2 কি হৈ আছে দশক ঘৰ আছে সো কি কৈছো মই 2 এ পূৰণ কৰিছো এই 7 টো কি হৈ আছে একক ঘৰ আছে সো একেদি পূৰণ কৰিছো কিন্তু আমি দেখাই দিয়া নহয় 1 টো যেহেতুকে তো মই এটো লিখা আছে ওকে এতিয়া যদি মই ধৰো যে মোৰ সংখ্যাটো হৈছে xy এটো x * y নহয় কিন্তু xy তেনে হলে x টো কি হৈ আছে দশক ঘৰ আছে তে কি হ'ব এটো 10 * x + y * y 1 হয়নে তে কি হ'ব 10x + হৈছে y ঠিক আছে এটো হ'ব দুটা অংক বিশিষ্ট সংখ্যা যদি মই ইয়াক ইন্টারচেঞ্জ কৰো মানে অংককেইটা হাল সলনি কৰো তে কি হ'ব yx হ'ব তে কি হ'ব 10y + x বুজি পাইছো কথাটো তে এই কনসেপ্টটো লৈ পেলাই আমি অংকটো এতিয়া কৰিম ঠিক আছে ওকে আমি কি লিখিম এতিয়া প্ৰথমতে ধৰো দুটা অংক বিশিষ্ট সংখ্যা xy লিখি চাব কি লিখিম এতিয়া মই 3 নম্বৰটো ধৰো দুটা অংক বিশিষ্ট সংখ্যা কি হ'ব xy যদি মই এক্সপান্ড কৰি দিও কি হ'ব তেনে হলে 10x + y বুজি পাব হগল কি লিখিম মই
অংক দুটা সাল সলনি কৰি পোৱা নতুন সংখ্যাটো কি হ'বগৈ yx হ'ব হয়নে yx কি হ'বগৈ 10y plus x বুজিলো 10y plus x ওকে এই প্ৰশ্নটোলৈ আহিলো এতিয়া কৈছে কি প্ৰশ্নটোত যে অংক দুটাৰ সমষ্টি মানে সংখ্যাটোৰ অংক দুটাৰ সমষ্টি এই চাবচোন দেই মই কথা এটা কওঁ যদি মই 27 লিখো তেতিয়া অংক দুটা কোন দুটা 2 আৰু 7 হয়নে ওই সমষ্টিলৈকে কি হ'ব তেতিয়া 2 + 7 হ'ব হয়নে এতিয়া যে মই অংকটো কি ধৰিছো মই x ধৰিছো তে অংক দুটা কি হ'ব x আৰু y হ'ব হয়নে তে according to question কি হ'বগৈ চাবা কি ধৰিলোগৈ মই সংখ্যা দুটা সমষ্টি কিমান বুলি কৈছে 9 বুলি কৈছে এটা x এটা y কি হ'বগৈ দুটা যোগ কৰিলে 9 হ'ব ওকে এতিয়া নেক্সট কৈছে কি যে সংখ্যাটোৰ 9 গুণ ললে কোনটো সংখ্যা আমাৰ সংখ্যাটো কোনটো 10x + y এই সংখ্যাটোৰ 9 গুণ যদি মই লওঁ তেনে কি হ'বগৈ সংখ্যা নতুন সংখ্যা সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান মানে কি এই সংখ্যাটোৰ দুগুণৰ সমান মানে 2 গুণ কৰিব লাগিব দুগুণৰ সমান বুজি পাইছো কথাটো ওকে তে এইটো কি হ'বগৈ দুগুণৰ সমান হ'ব এটা চাব কি লিখিম মই মাল্টিপ্লাই কৰিলে 90x প্লাস কি হ'ব 9y কি হ'ব 20y প্লাস কি হ'ব 2x 90x minus 2x plus 9y minus 20y equal to 0 okay কি হ'ব এটা 88x minus 11y equal to 0 11 মই ডিভাইড কৰি দিও 8x minus y equal to 0 বুজি পাইছো ইকুয়েশন নাম্বার কি হ'ব বা ইকুয়েশন নাম্বার হ'ল 2 বুজিলো বা এটো আহিল ইকুয়েশন নাম্বার ইয়াত কি হ'ব বা 1 ঠিক আছে এটা চাব 1 নম্বৰ কিহেৰে মাল্টিপ্লাই কৰিম মই এতিয়া সহক কি আছে 8 আছে মাথাদি বন কৰি কি হ'ব চাব 8 দি বন কৰি দিলে যে 8x plus 8y 8 9 গুণ 72 ঠিক আছে 2 নম্বৰ কি লিখিম মই এতিয়া সহক কি আছে 1 আছে 1 দি বন কৰিম কি হ'ব কয় যে 8x minus y equal হৈছে 0 সেম চিন আছে কি হ'ব কয় মাইনাস কৰিম মাইনাস হৈ গ'ল প্লাস হৈ গ'ল মাইনাস হৈ গ'ল প্লাসত 9y প্লাসত y কি হ'ব কয় প্লাসত 9y ইকুয়াল কি হ'ব কয় 72 যে বুজি y টো উলিয়াম কি হ'ব কয় 72/9 therefore y equal to হৈছে 8 9 গুণ 72 8 বুজিলো যে মই y মানটো কত বহাম গৈ এটাত বহালে হ'ল মই বহাই দিও 1 নম্বৰ কোন হ'ব y মান 1 নং সমীকৰণ বহাই কি পাম এতিয়া মই যে x plus 8 equal to হৈছে 9 x equal কি হ'ব গৈ 9 minus 8 equal to হৈছে 1 তো x মানটো মই কেন পালো গৈ 1 পাই গলো হৈ গল এতেকে নিৰ্ণয় দুটা অংক বিশিষ্ট এতেকে নিৰ্ণয় দুটা অংক বিশিষ্ট সংখ্যাটো কি হ'ব এতিয়া কি হ'ব গৈ xy আছিল হয়নে xy এটা x মানটো কিমান 1 y মানটো কিমান 8 কি হ'ব গৈ 18 18 হ'ব ইয়াৰ আনসাৰ বুজি পাইছো কথাটো তে এনে কি আমি কৰি গৈ থাকিব আৰু ওকে তে এতিয়া আমি আহো নেক্সট কোৱেশ্চনটো মাজলে 6 নম্বৰটো ওকে এতিয়া 6 নম্বৰ কোৱেশ্চন কি দিছে চাব 6 নম্বৰটো কৈছে কি যে আমি এই সাপোজ কথা এটা কওঁ আপোনাক যদি মই সাপোজ 50 টকা নোট 3খন দিছো কিমান টকা থাকিব 150 টকা হয়নে 50 টকা নোট 3খন মানে কি 15 to 3 কৰিছো ন যদি মই আপোনাক যদি কম 50 টকা নোট মই আপোনাক x খন দিছো বুলি x খন এটা কি হ'ব আপোনাৰ কিমান টকা থাকিব 50x হয়নে কথাটো তে এই কনসেপ্টটো লৈ পেলাই মই অংকটো কৰিব লাগিব ওকে এটা চাব ধৰি ললো মই যে মোৰ হাতত কি বুলি কয় 50 টকা নোট কেখন আছে x খন আছে ইয়াত ধৰি লও 50 টকা নোট x খন আছে আৰু 100 টকা নোট মই y খন আছে বুলি মই ধৰি লও কি হ'ব গৈ চাব ধৰো 50 টকিয়া নোটৰ সংখ্যা
সংখ্যা কি হ'বগৈ x খন ঠিক আছে ওকে 100 টকীয়া নোটৰ সংখ্যা y খন ঠিক আছে এতিয়া কৈছে কি কোৱেশ্চনটো যে মিনাই কি কৰিছে তাই বেংকলৈ গৈছে বেংকলৈ যাওঁতে কি কৰিছে তাই 2000 টকা এটা উইথড্ৰ কৰিছে ঠিক আছে তাক বেংকৰ মানুহজে কি কৰিলে 25 খন তেওঁ নোট দিছে ঠিক আছে যদি 50 টকা নোট x খন হয় 100 টকা নোট যদি y খন হয় নোট কেখন হ'ব দুইখন যোগ কৰি দিলে 25 খন হ'ব মানে কি হৈ গ'ল আপোনাৰ according to question কি আহিবগৈ x plus y হ'ব 25 বুজিলো এতিয়া কৈছে কিমান টকা উঠাইছে 2000 টকা 50 টকা নোট কেখন আছে x খন আছে কিমান টকা হ'ব 50x plus 100 টকা নোট কেখন আছে y খন আছে কি হ'ব এটা 100y ইকুৱেল কিমান টকা হ'ব এতিয়া 2000 টকা ঠিক আছে 2000 টকা বুজি পাই গ'ল এটা চাব মই 50 এ ডিভাইড কৰিব পাৰো নে বাৰু ওতে লাইনটো পাৰো তে মই 50 ডিভাইড কৰি হ'ব x হ'ব 2y হ'ব 40 হ'ব হ'ব ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 ওকে এটা মই আকৌ কৰিম অপৰাধ পদ্ধতি আৰু এটা কথা কি পদ্ধতি হলে হল কৰিলে হল কোনো কথা নাই কি আমাৰ আনসাৰ সেম ওলাব যদি আমাক কৈ দিয়ে যে অমু পদ্ধতিৰে কৰা যে আমি তেতিয়া কৰিবই লাগিব ঠিক আছে ওকে এটা কি হ'ব চাবচোন এক নম্বৰ কোৱেশ্চন মই কিহেদি মাল্টিপ্লাই কৰিম ইয়া সহগে কি আছে ইয়াত 1 আছে 1 দি কৰিম কি হ'ব যেতিয়া x + y হ'ব কিমান 25 দুই নম্বৰ কোৱেশ্চনটো কিহেদি কৰিম গৈ সহগ কি আছে 1 আছে একেদি কৰিম ঠিক আছে তে কি হ'ব গৈ x + 2y হৈছে 40 সেম সেম আছে মাইনাস কৰিব লাগিব মাইনাস 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 কেনসেল হৈ গ'ল y আছে -2y আছে কি হ'ব -y মাইনাসৰ কি হ'ব 15 তে y কেন হ'ব 50 পাই গলো y মানতে মই কত বহাই দিম এটাত মই বহালেই হ'ল মই একতে বহাই দিম তে এক নম্বৰ যদি মই বহাই দিম গৈ কি হ'ব চাব যে x + 15 হৈছে 25 কি হ'ব এটা x = 25 - 15 কি হ'ব 10 তো x মান মই কেন পালো 10 পাই গলো এটা মই কি লিখিম জানা মই এই ওপৰতে লিখি দিছো একো নাই একদম সিম্পল এই ধৰু জায়গাটো কাটি পেলাই আপুনি কি লিখিব নিৰ্ণয় লিখিব নিৰ্ণয় 50 টকা নোটৰ সংখ্যা x আছিল x মানে কিমান 10 কি হ'ব 10 খন হৈ গ'ল 100 টকা নোটৰ সংখ্যা আহিব এতিয়া 15 মানে কি হ'ব 15 খন বুজি পাই গ'লো তে এইটো হ'ব আমাৰ আনসাৰটো বুজি পাৰিলো কথাটো ওকে এতিয়া আহক আমি 2 নম্বৰৰ এটো আমি সাইডো কৰিলো আমি 5 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো ঠিক আছে আৰু এটো অনুখিনি এটো লাষ্ট অংক 5 নম্বৰ অংকটো আমি চাও ইয়াত এটা কথা কৈ দিছে যে আমি লাইব্ৰেৰীত যে আমি কিতাপ আনোগা তে লাইব্ৰেৰীতে কিতাপ আনিবলৈ যাও তেতিয়া আমাৰ কি হয় বস্তুটো যে আমি কি কৰো 3 দিন বা 4 দিনৰ কাৰণে আমি ফ্ৰী কে আনো তাৰপিছত আমি যদি এডিশনাল আমি দি ৰাখো নহলে কি হ'ব আমি তাত চাৰ্জ দিব লগা হয় ঠিক আছে এই ইয়াটো অংকটো মানে সেই কনসেপ্টটোতে কৈছে এ চাব 2 নম্বৰ 5টো কৈছে কি কোৱেশ্চনটো চাব যে এটা লাইব্ৰেৰীৰ পৰা এখন কিতাপ আনিলে এটা আমি ফিক্স চাৰ্জ দিব লাগে মানে নিৰ্দিষ্ট মাচুল আমি দিব লাগিব যে আমি কি দিব লাগিব যে উপৰেঞ্চি আমি কিমান দি ৰাখিছো সেই দিনটো আমি কি দিব লাগিব এটা চাৰ্জ দিব লাগিব ওকে এটা চাব মই ধৰো নিৰ্দিষ্ট মাচুল কি হ'ব x টকা হ'ব উপৰঞ্চি প্ৰতিদিনৰ মাচুল কিমান টকা হ'ব y টকা ঠিক আছে আৰু এই নিৰ্দিষ্ট মাচুলটো দিলে আমাৰ প্ৰথম 3 দিন ফ্ৰী হয় বুলি আমাক কৈ দিছে কোৱেশ্চনটো কোৱেশ্চনটো কি কৈছে যে কিতাপৰ ধাৰলৈ লাইব্ৰেৰীৰ প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আছে হয় নিৰ্দিষ্ট মাচুল দিলে 3 দিনৰ কাৰণে ফ্ৰী নেক্সট আমি যিমান দিন ৰাখিম সিমান দিনৰ কাৰণে আমি পইচা দিব লাগিব এই সব কৈছে কি যে ৰিটাই এখন কিতাপ 7 দিন ৰাখিছে হয়নে 7 দিন ৰাখিলে মাচুল বা কিমান দিছে 27 টকা দিছে এই সব তাই কি কৰিব গৈ এটা সব ফিক্স টকাটো তাই দিব লাগিব কি দিব লাগিব x টকা তাই দিব লাগিব x টকা দিলে 3 দিন ফ্ৰী হৈ গ'ল না
তাই কেইদিন কিতাপখন ৰাখিছে 7 দিন ৰাখিছে 3 দিন তাই ফ্ৰী আছিলে 7 দিনৰ পাছত মই 3 দিন গুচি যায় কেইদিন থাকিব 4 দিন হয়নে কি হ'বগৈ 4 দিন 4 দিন তাই এক্সট্ৰা ফিজ কিমান দিব y টকাকে দিব 4y ইকুৱেল তাই বিল কিমান হ'বগৈ 27 টকা বুজিব পাৰিছো কথাটো ওকে নেক্সট কৈছে কি যে কি কয় সচিয়ে 5 দিন ৰাখিছে 21 টকা দিছে ঠিক আছে 5 দিনত আকৌ কি হ'ব 3 দিনটো ফ্ৰী হ'ব হয়নে চাওক তাই ফিক্স টকাটো x টকা দিলে 5 দিনৰ পৰা 3 দিন গুচি গ'ল কেইদিন থাকিলে 2 দিন 2 দিনৰ এক্সট্ৰা খৰচ কি আনিব y তাই হল কিমান বিল 21 টকা বুজি পাইছো কথাটো এটো হ'বগৈ আমাৰ ইকুৱেশ্যন কেইটা আমি সলভ কৰিম ইকুৱেশ্যন নম্বৰ আমি 1 দিও ইকুৱেশ্যন নম্বৰ আমি 2 দিও ওকে 1 ইনটু কি হ'বগৈ সহজটো কি আছে 1 আছে 1 কেনে হ'বগৈ x plus 4y equal to 27 নেক্সট ইকুৱেল কৰি 2 নম্বৰ ইকুৱেশ্যন কোনে ফোন কৰিম আমি ইয়া সহজ কি আছে 1 আছে 1 কি হ'বগৈ x plus 2y equal to 21 ওকে এই মাইনাস কৰিম হয়নে কি হ'বগৈ চাব সেম চিন আছে মাইনাস কৰিলে কি হ'ব সবৰে চিনটা সলনি হৈ যাব হয়নে কথাটো x minus x কেনসেল হৈ গ'ল 4y minus 2y কি হ'ব 2y হ'ব ইকুৱেল 27 বা 21 গুচি গ'লে কেন থাকিব 6 তাৰছত y যদি মই চাওঁ কেন হ'ব 6/2 কি হ'ব y ইকুৱেল হ'ব কিমান 3 হ'ব তেও y মানটো কত বহামগৈ এটাত বহালে মতলব দুইটোতে বহামগৈ এই সৰু নম্বৰ আছে হয়নে মই 2 নম্বৰ কোৱেশ্যনটো মই বহাই দিম কি হ'ব এটা চাব x plus 2y y মানে কিমান আছে 3 21 x plus 6 equal to 21 x equal to কিমান 21 minus 6 okay x equal to কিমান 15 হ'ব তে আমি x মানো 15 পাই গলো y মানো আমি 3 পাই গলো তে x তো মানে কি আছিল নিৰ্দিষ্ট মাসুল হয়নে এবা কি লিখিম বুঝা তলত এটাকে নিৰ্ণয় এটাকে নিৰ্ণয় নিৰ্দিষ্ট মাসুল কেন টকা হ'ব 15 টকা উপৰঞ্চি প্ৰতিদিনৰ মাসুল কেন টকা হ'ব 3 টকা ঠিক আছে তে এটো হ'বগৈ আমাৰ আনসাৰ আৰু এটো আছিল আমাৰ 3.4 অনুশীলনীটোৰ আমাৰ অপনয়ন পদ্ধতি অংকখিনি ঠিক আছে তে আমি এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়ত যিকি এটা নতুন নিয়ম আছে বৰ্জ্য গুণন আমি সেই বৰ্জ্য গুণনৰ কিছু কনসেপ্ট আছে আমি সেই কনসেপ্টখিনি মাজলৈ আমি আগবাঢ়ো এতিয়া আমি আহিলো আমাৰ অন্যতা নিয়ম বৰ্জ্য গুণন পদ্ধতি বৰ্জ্য গুণন পদ্ধতিত আমি কিছুমান বস্তু আমি শিকাৰ আগতে আমি যে আগতে পাইছিলো দুটা ৰৈখিক সমীকৰণ কেতিয়া পৰস্পৰ কথাগতি কৰে বা সমান্তৰাল কেতিয়া হয় বা কেতিয়াবা কি কয় মিলি যায় কেতিয়া এই কন্ডিশন কেইটাৰ ওপৰত ডিপেন্ড কৰি বলে আমি কোনবা এটা ইকুৱেশ্যনৰ সমাধান কি থাকিব পাৰে তাক একক সমাধান থাকিবনে বহু সমাধান থাকিব না এটা কি হ'বগৈ এই সমাধানখিনি আমি কথা আলোচনা কৰিব পাৰো তে আহকচোন আমি সেই কেনেকৈ আমি গম পাম কোনটো কন্ডিশন আমি একচেপ্ট কৰে সেই কথাটো আমি জানো এটা চাব আমি এটা বস্তু পাইছিলো আমাৰ দ্বিঘাত কি কয় ৰৈখিক সমীকৰণটো কেনেকুৱা আছিল যেতিয়া কি হৈ যায় a1x + b1y + c1 = 0 আৰু আনটো যদি হৈ যায় a2x + b2y + c2 = যদি 0 হৈ যায় তেহলে ইয়াত কি হ'ব যে পৰস্পৰ কথাগতি কৰা কন্ডিশন কি আছিল যে কন্ডিশনটো কি আছিল যে a1/a2 not equal to কি হয় b1/b2 ঠিক আছে তে এটো আসলে পৰস্পৰ কথাগতি কৰে এটা চাওক পৰস্পৰ কথাগতি কৰে মানে এডালে আনডালক কথাগতি কৰে এই কথাগতি কৰে মানে এটা পইণ্ট আছে হয়নে সেই পইণ্টটো হ'ব ইয়াৰ এটা সমাধান ঠিক আছে মানে আমি কি ক'ব মই ইয়াত একমাত্ৰ সমাধান আছে বা আমি কি ক'ব অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান আছে ঠিক আছে অদ্বিতীয় মানে কি সেকেন্ডটো নাই মানে কি তে এটাই হ'ব আনসাৰ হয়নে এটো হ'ব অদ্বিতীয় সমাধান আছে ওকে নেক্সট হৈছে 2 নম্বৰ কন্ডিশনটো কি আছিল আমাৰ a1/a2 = b1/b2 = c1/c2 তে এটো কি আছিল মিলি যায় হয়নে এডালৰ ওপৰত এডাল কি হৈছে মিলি যায় ঠিক আছে চাব যদি এডালৰ ওপৰত আনডাল মিলিয়ে যায় আমি কি জানো কথাগতি কৰা পইণ্টটো আমি সলিউশন পাওঁ সমাধান পাওঁ যদি মিলিয়ে যায় তাহলে কি হ'ব অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক কি হ'বগৈ অসীম সংখ্যক সমাধান আছে হ'ব ঠিক আছে নেক্সট আহি গ'ল 3 নম্বৰ কন্ডিশনটো কি হ'ব ইয়াত চাওকচোন
a1 by a2 equal b1 by b2 not equal to c1 by c2 এটো কি হ'ব গৈ সমান্তৰাল ৰেখাৰ কন্ডিশনটো আছিলে ঠিক আছে যদি সমান্তৰাল ৰেখাৰ কন্ডিশনটো এটোই হয় তে আমি কি জানিম গৈ চাওকচোন ই সমান্তৰাল সমান্তৰাল মানে কি কেতিয়াও কটাকটি নকৰে যদি কি কটাকটি নকৰে আমি ৰিজাল্ট পাম নেকি নাপাও তে নাপালে আমি কি লিখিব পাৰিম কোনো সমাধান নাই কোনো সিম্পল কি লিখিম গৈ মই কোনো সমাধান নাই ঠিক আছে কোনো সমাধান নাই তে এইকিটা হৈ গ'ল আমাৰ কন্ডিশন আৰু এইকিটা আমি যদি জানিব আমি চেক কৰি চাব পাৰো তাহলে আমি এটা ইকুৱেচনৰ কি সলিউশন হ'ব পাৰে তাৰ সমাধান কি হ'ব পাৰে আমি কি কথাটো গম পাই যাম ঠিক আছে এতিয়া হাওক বৰ্জগণৰ পদ্ধতিটো আমি কেনেকৈ কৰিব লাগিব কিছুমান নিয়ম আছে আমি নিয়মটো ফলো কৰিম তাৰপিছত আমি শেষলে বা কি হ'বগৈ আমি কিবা শৰ্ট ট্ৰিক্স আছে আমি খাই ইউজ কৰিব আমি অংকটো কৰিব পাৰিম তে আমি এতিয়া হাওকচোন আমি কি কৰোঁগৈ বৰ্জ সম্পন্ন পদ্ধতিৰে আমি সলভ কৰিম প্ৰথমে আমি নিয়মটো ফলো কৰোঁ এতিয়া চাব নিয়মটো ফলো কৰোঁতে আমি এটা কন্ডিশন মনত ৰাখিব লাগিব যে কি হৈ যায় আমাৰ সমীকৰণবিলাকৰ স্টাইলটো কেনেকুৱা থাকে সদায় এনেকুৱা থাকে এবাৰ মেট্ৰিকতে হওক নে এবাৰ টেষ্ট পৰীক্ষাতে জানো মই পাহৰিছো বিভিন্ন ডিস্ট্ৰিক্টত ধৰি লওক এনেকা আহা দেখা পাইছো যে অলৰেডি আপুনি চাবচোন আমাৰ ডেসক্ৰিপচনৰ লিংক কিছুমান আছে আগৰ কিছুমান কোৱেশ্চন পেপাৰৰ ধৰি লওক এমসিকিউ সলভ কৰি থোৱা বা আগৰ ভিডিঅ'সমূহ আমাৰ লিংকসমূহ দি থোৱা আছে বা চাব পাৰিব চাবচোন এই দুটা ইকুৱেচন যদি মই বৰ্জগণৰ পদ্ধতিৰে সলভ কৰিব লগা হয় মই কেনেকৈ কৰিম দে চাব বৰ্জগণৰ পদ্ধতিৰে সলভ কৰিব লগা হলে প্ৰথমে কি কৰিব লাগিব মই ইকুৱেল টু 0 বনাই ল'ব লাগিব অলৰেডি ইয়াত বনি আছে দে চাব সেকেন্ডলি মই কি লিখিম ইয়াত মই x লিখিম ইয়াত মই কি লিখিম y লিখিম ইয়াত মই কি লিখিম 1 লিখিম ওকে তো কি কৰিব কাষত কি কৰিব লাগে x লিখিব y লিখিব 1 লিখিব x লিখিব ঠিক আছে যে x মানে কি জানানে x ৰ সহগ কি আছে a1 মই ইয়াত a1 লিখিলো ইয়াত কি লিখিলো মই a2 y কি লিখিম মই b1 লিখিলো b2 লিখিলো 1 বুলি ক'লে কনস্ট্যান্ট টার্মটো কি হ'বগৈ c1 c2 x মানে কি হ'বগৈ a1 a2 ঠিক আছে এটা চাব যেতিয়া মই x বুলি কম তেতিয়া আমি x ৰ সংখ্যাটো মই নধৰো তে মই বাকিখিনি লম কেনেকৈ লম এটা চাব b1 ৰ লগত মই কি কৰিম c2 টো মই মাল্টিপ্লাই কৰিম কি হ'বগৈ এতিয়া b1 c2 ওকে ফৰ্মুলা মতে কি আহিব মাইনাস এটা আহিব ঠিক আছে নেক্সট আহি গ'ল কোনটো এইটো b2 c1 বুজিলো ওকে এটো কাম ঠিক নেক্সট আহি গ'ল y বুলি ক'লে কি কৰিম আমি y টো নাচাও তুমি নাচাওতে কাক চাম এতিয়া মই 1 আৰু x ক চাম কি আছে ইয়াত c1a2 মাইনাস আহিব ফৰ্মুলা মতে তে কি হ'বগৈ এটো হ'ব কি হ'বগৈ c2a1 ওকে ঠিক আছে y কামো ঠিক এবাৰ হেলে 1 মানে কনস্ট্যান্ট টার্মটো কনস্ট্যান্ট কোনটা মই এটো নাচাম তেম কাক চাম এবাৰ x আৰু y ক চাম এসব কি হ'বগৈ a1 লগত কি হ'বগৈ b2 a1 b2 মাইনাস আহি গ'ল ফৰ্মুলা মতে নেক্সট কি হ'বগৈ a2 b1 ওকে লিখিলো এটা চাব আমি গোটেইটা ভ্যালু আমি মাল্টিপ্লাই কৰি পাই গলো এতিয়া মোক লাগে কি x আৰু y মই কি লিখিম এতিয়া এটাকে x by b1 c2 minus b2 c1 equal 1 by a1 b2 minus a2 b1 হ'ব ইটো কি হ'বগৈ y by c1 by a2 minus c2 a1 equal 1 by কি হ'বগৈ a1 b2 minus a2 b1 বুজি পাইছো কথাটো ওকে তে চাও মোক কি লাগে x লাগে মানে কি কৰিম ক্ৰস মাল্টিপ্লাই কৰিম ই ডিভাইড হৈ আছে এফালে গলে কি হ'ব মাল্টিপ্লাই হ'ব তে x কি হ'বগৈ b1 c2 minus b2 c1 তে কি হ'বগৈ a1 b2 minus a2 b1 বুজিলো নেক্সট ইয়াত কি হ'বগৈ y c1 a2 minus c2 a1 a1 b2 minus a2 b1 হয়তো তে এটো হল বৰ্গগণন পদ্ধতিৰ দ্বাৰা সমাধান তে এইটোৰ এই ফৰ্মুলা কেইটাক লৈ পেলাই আমি এটা গতি ম্যাথছ ঠিক আছে একদম ফৰ্মুলাখিনি মনত ৰাখাৰ এটা শৰ্ট ট্ৰিক্সটা মই দেখাম একদম সব সিম্পল কথা bc আছে হয় না একদম সব দেই অংকটো শেষ মই ফৰ্মুলাখিনি শৰ্ট ট্ৰিক্সটো দেখাম সব
x ইকুৱেল লিখিলে BC মাইনাছ BC বিশ্বনাথ চাৰিআলি হৈ গ'ল তাৰ কি লিখিব আসাম ভাৰত হৈ গ'ল তেতিয়া লিখিব 1221 বুজিলো না কথাটো একদম মনত ৰাখি গ'ল সোনকালে ওকে নেক্সট y টো কাৰণে কি হ'ব শৰ্ট টেক্সটো কাছাৰ আসাম হৈ গ'ল তাৰ বাকি কি হ'বগৈ আসাম ভাৰত 1221 ওকে হৈ গ'ল মুখস্থ হৈ যাব এনেকে হয়নে আমি এনেকে মনত ৰাখিব পাৰো ঠিক আছে না তে এনেকে আমি সলভ কৰিলে মই আনসাৰটো আমি পাই যাম ঠিক আছে এটো বৰ্গগুণন পদ্ধতিৰে কি কৰিলো মই এই দুটা পইণ্ট মই সমাধান কৰি দিলো ওকে তে এতিয়া আমি অনুশীলনটোৰ মাজলৈ আমি আগবাঢ়িব পাৰো ঠিক আছে ওকে অনুশীলনৰ মাজলৈ আগবাঢ়োতে প্ৰথম কোৱেশ্চনটো আমাক কি দিছে চাব যে আমি সমাধান কিটা কেনেকৈ কৰিব লাগিব সেই বস্তুটো চাব লাগিব ঠিক আছে আমি এই ফৰ্মুলাখিনি আমাৰ মেইন ফৰ্মুলাখিনি যদি উলিয়াই ল'ব পাৰো বা আমি জানো তেতিয়াহ'লে আমি গোটেই অংকখিনি কি হৈ যাব আমি আৰামত কৰিব পাৰিম একো অসুবিধা নাই ঠিক আছে হ'ব ওকে তেনেকৈ আমি কৰিবলৈ আমি আগবাঢ়িম ঠিক আছে আৰু এতিয়া পৰৱৰ্তী ভিডিঅ'টোত আমি ইয়াৰ অনুশীলনখিনি দিবলৈ চেষ্টা কৰিম যেহেতুকে সময়ৰ নাটনি বা সময় যথেষ্টখিনি হৈ গ'ল সেইটো কাৰণে পৰৱৰ্তী ভিডিঅ'ত আমি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাৰিছো আৰু প্ৰথমতে কোৱাৰ দৰে আপোনালোকে আজি চেঞ্জ হওক দেখিব আমাৰ এন্ডিং পইণ্টটো চেঞ্জ হ'ব আৰু আমি কেতিয়াও মানুহক কেতিয়াও অনুমান কৰিব নালাগে এই যে অনুমান কৰি আমি কথা কওঁ যে কি লুকা সি মোৰ কথা বেয়াকৈ কৈছে নেকি মই এইটো কৰিলে সেইটো নহ'ব নেকি ইহঁতে মোক বেয়া পায় নেকি এই কিছুমান কথাবিলাক আমি যদি বেছি চিন্তা কৰি থাকো আমি পঢ়াৰ পৰা আঁতৰিয়ে থাকিম সেইটো আমাৰ সফলতাৰ বাট আমি নেদেখো কিন্তু এইবোৰ কথা পৰা যদি আমি নিজকে আঁতৰাই ৰাখিব পাৰো তেতিয়াহ'লে দেখিব আমি একো আগুৱাই যাব পাৰিছো নিজক লৈ ব্যস্ত হওক আনক লৈ নহয় নিজক লৈ সপোন দেখক আনক লৈ নহয় নিজৰ সপোনটো নিজৰ মা দেউতাৰ লগত দেখক আনৰ লগত নহয় আনৰ লগত যিমানে যাবলৈ বিচাৰিব ইমানেই আপুনি পিছহুমুখি আহি থাকিব সেইকাৰণে সকলোকে নিজে কাম কৰা নিজৰটো আনা নিজৰ বেষ্ট দিয়া বাকি হৈ যাব সকলো দেখা যাব কিন্তু সদায় মনত ৰাখিবা যি হয় ভালৰ বাবে হয় যি হ'ব সেইটো ভালৰ বাবেই হ'ব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ বিদায় মাগিছো ধন্যবাদ